এইটো ৰুমতে শুনি দে ডাঙৰ পানী খালি আছে দুইটা মাছৰ আদা জ্বলা দি বনোৱা আঞ্জা এয়া টেঙাৰে বনোৱা জিকা আৰু নেমু টেঙাৰ জোল হেল্ল' মোৰ ইউটিউব ফেমিলি কেনে আছে আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোকে সকলোৱে মংগলে আছে আমিও আছোঁ মই প্ৰথমতেই আপোনালোক মোৰ ভগৱানৰ ঘৰটো দৰ্শন কৰালোঁ জয় জয়তে আমাৰ ৰাতিপুৱা আৰম্ভ হৈছে এয়া মই পৰঠা খাই আছোঁ লগতে সেইখিনি কি জানে কঁঠালৰ গুটি ভাজি বইল কৰি এনেই শুকানকৈ অকণমান ভাজি দিছে আপোনালোকক খাই চাব পাৰে কঁঠালৰ গুটিৰ চব্জি বহুত টেষ্ট লাগে এইটো খানা বুলি কয় দেই কঁঠালৰ গুটি এয়া তাৰপিছত চাহ পানী খাই ব্ৰেকফাষ্ট কৰি মই বান্ধৱী এজনীৰ লগত অকণমান ওলাই আহিলোঁ যিহে গৰম বাপৰে আপোনালোকৰ ফালে গৰমটো ফুৰিবলৈ গৈছেনে নাই বাৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মোৰ খুৰা খুৰীসকল পাদনী চাদৰসকল চবকে কৈছোঁ দেই ইমান গৰম আমি আকৌ ফাৰাৰীখন ৰিজাৰ্ভ কৰি লৈছোঁ নহয় টম ফাৰাৰী তো মোৰ বান্ধৱীজনী অকণমান নামি গৈ ATMত সোমাইছে 1 লাখ টকা উলিয়াবলৈ গৈছে যি কি নহওক আপোনালোকৰ জানে মজাক কৰিছোঁ দেই 1 লাখ টকা ATMত নোলায় কেতিয়াও এয়া অকণমান দুইজনীয়ে মিলি বজাৰ কৰিলোঁ চব্জি বজাৰ কৰিলোঁ আৰু কিবা কিবি কিনিলোঁ আৰু একচুৱেলি বজাৰ কৰিম বুলি যোৱা নাছিলোঁ বেলেগ কামতে গৈছিলোঁ এয়া আমাৰ ৰাম মন্দিৰ হয় এটা আপোনালোকে সেৱা জনাক আকৌ আপোনালোক দৰ্শন কৰাই লৈ গৈ আছোঁ নহয় আমাৰ মালিগাঁওখন এয়া গছ গছনি সেউজীৰে ধৰা ভৰ্তি হৈ আছে সেইকাৰণে সকলোৱে কয় মালিগাঁওখন বহুত ঠাণ্ডা গুৱাহাটীৰ ভিতৰত মালিগাঁও ঠাণ্ডাৰ কাৰণে হৈছে এই আপোনালোকে দেখিছেই সেউজীয়া গছ গছনিৰে আমাৰ মালিগাঁও ভৰ্তি যি কি নহওক বন্ধুসকল আহিকে ভৰি হাত ধুয়ে মোৰ সৰু বেটাক ভাত দিবলৈ বুলি পাকঘৰত সোমালোঁ তাৰপৰা বহুত ভোক লাগিছে তো একচুৱেলি কোনো ভাত খোৱা নাই এতিয়ালৈকে আৰু টাইমো হৈছে যথেষ্ট 3:30 বাজিছে আমিও বজাৰ গৈছিলোঁ অলপ দেৰি হ'ল বজাৰ বুলি নহয় আগতেই গৈছোঁ বন্ধুসকল বেলেগ কামতেই গৈছিলোঁ যি নহওক ৰাস্তাত যি পাইছোঁ কিনি লৈ আহিছোঁ আম কিনিছোঁ চব্জি কিনিছোঁ এনেকৈ বহুত কিবা কিবি কিনিছোঁ ঠিক নহওক বন্ধুসকল এয়া মই কিচেনত সোমাইছোঁ কাপোৰ চেঞ্জ কৰিবই পৰা নাই যিহেতু মোৰ বেটাই কৈছে মোৰ ভোক লাগিছে সৰু বেটাৰ কথা কৈছোঁ তো মই মুখখন আৰু ভৰি হাত ধুয়েই এয়া বাতিটোৰে মই ভাতখিনি চাওকচোন এনেকৈ দিবলৈ কিমান ভাল লাগে চাওক না বন্ধুসকল আপোনালোকে এনেকৈ কৰি পাইছানে মই ল'ৰা ছোৱালী চবকে কৈছোঁ কিন্তু এনেকুৱা নহয় যে মাইকী মানুহে কামটো পাৰে মতা মানুহো পাৰে যি কি নহওক এয়া মই সৰু বেটাৰ কাৰণে ভাত বাঢ়ি আছোঁ আৰু কি বনাইছে মোৰ আগতে অৱশ্যে জ্ঞাত নাছিলে কাৰণ যিহেতু কিচেন কুইনে ৰাতিপুৱাই বনাই থৈ গৈছে মইতো ব্ৰেকফাষ্ট কৰিয়ে গুচি গৈছিলোঁ তো বন্ধুসকল বহুত গৰম পৰিছে তো মানে মই ইফালে ফোন বাজি আছে ক্ৰিং 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 কিন্তু মই ভাতখিনি দিহে ফোনটো ল'বলৈ যাম আৰু তো তত নোপোৱা হৈছে ইফালে বেটাও কৈছে মা সুদা ভাত নেকি তো মইতো যিখিনি আগত পাইছোঁ সেইখিনিকে দিছোঁ প্ৰথমতে এয়া যাওঁ সৰু বেটাক ভাত একচুৱেলি মই প্ৰথমতে আপোনালোকক কৈছোঁ মই কি বনাইছোঁ গম পোৱা নাছিলোঁ পিছত দেখিলোঁ মাংসও বনাই থৈছে সেইকাৰণে মাংসখিনি পিছত দিব লগা হ'ল অকণমান গৰম কৰি দিলোঁ সি আকৌ মোক সুধিছে মা গৰম আছেতো মাংস আৰু মাংস দেখি তাৰ আনন্দত ফূৰ্তি নাই যেনেকৈ মোৰ মাছ দেখিলে আনন্দ লাগে তাৰ মাংস দেখিলে আনন্দ লাগে যি কি নহওক বন্ধুসকল এই আমাৰ এবাৰ কেমেৰাদি চিলিংখন কেপচাৰ হৈছে পাকঘৰৰ কিচেনৰ ফেনখন কেপচাৰ হৈছে এইবিলাক কিন্তু মই কেপচাৰ কৰিম বুলি কৰা নাই তাৰমানে মোবাইলটো মই হয়তো ভুলকৈ মানে বেয়াকৈ লোৱা হ'ল বেয়া পজিশ্যনত তো সেইকাৰণে ওপৰখিনি উঠি গ'ল মই ভাবিলোঁ এই চেগতে বন্ধুসকলকো আমাৰ চিলিংবিলাককে দেখাওঁ মানে আমিতো সদায় যিটো চকুত আহে সেইবিলাকেই দেখাওঁ হয়নে নহয় কেপচাৰ কৰি তো আপোনালোকতে চিলিংখন দেখা নাই এইটো দেখিছে কি ধুনীয়া লাইটটো আমাৰ এইটো ডাইনিং হলত আছে এই লাইটটো তো এতিয়া মই মানে চাই আছোঁ কোনে ফোন কৰিছিল নহ'লে আকৌ মোক যোনে ফোন কৰে জানেনে বন্ধুসকল লাহেকৈ কৈছোঁ ফোন নধৰিলে না মোক নহয় বহুত গালি দিয়ে পিছত তই খালি ফোনটো নধৰ খং উঠেও দেচোন মোৰো খং উঠে এইটো কোনো ক'বলগীয়া কথা নাই এয়া গধূলি মই ভণ্টি ঘৰলৈ আহিলোঁ মালবিকাৰ ঘৰ
এনেই তাই মাতি থাকে সেইকাৰণে এপাক ওচৰতে আমাৰ ঘৰৰ ওচৰতে তাইৰ ঘৰ খুব বেছি 1-2 ফাৰ্লং বুলি ক'ম নে 1-2 কিলোমিটাৰ হ'ব নিজেও আহিব পাৰি আজি নহওক আহিলোঁ তাই কি বনায় এনেকৈ আজি ৰাতিৰ সাঁজটো আৰম্ভ কৰিছোঁ আৰু এসাঁজ সুখে দুখে আৰম্ভ কৰা সুখৰ সংসাৰত পাই আছোঁ আমি কিন্তু বিভিন্ন কথা পাতি কথাৰ মহলাৰে আমি ভাত খাই আছোঁ ৰাতিৰ সাঁজ কিন্তু কেইটা বাজিছে জানে প্ৰায় 12টা বাজো যি কি নহওক এইটো কম মানে কি বুলি ক'ম সাধাৰণ কথা ভণ্টিহঁতৰ ঘৰৰ কাৰণে আমি ভণ্টিহঁতে ইমান ৰাতিয়ে খায় তো আমি বিভিন্ন কথাৰ মাজতে আমি ভাত খাই আছোঁ তো ভণ্টিয়ে আপোনালোক দেখাইছিল আপোনালোকে শুনা নাপালে চাগে কিয়নো মই ভইচ মেছেজটো দি আছিলোঁ সেইটো সময়ত ভণ্টিয়ে আজি বনাইছে টেঙাৰ জোল মানে লেবু টেঙাৰ ৰসেৰে টেঙা জোল বনাইছে জিকা আৰু আলু দি মাছৰ জোল হয় তো এই জোলটো পৰা অৱশ্যে আজি মোৰ কাৰণে ফাৰ্ষ্ট টাইম মই প্ৰথম খাই পাইছোঁ লেবু টেঙাৰ জোল তো যি কি নহওক আৰু বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে আপোনাক দেখাইছোঁৱেই আৰু সেই আমাৰ লগত যে কথা পাতি আছে এয়া মালবিকা ভণ্টিৰ নন্দেক হয় গতিকে আমি কথা পাতি ভাত খাওঁ মই ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই টাটা গুড নাইট